বৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমোদ বৰগোহাঁই তেওঁক আমি সাধাৰণভাৱে আহ্বান জনাইছোঁ। কৃষ্ণ আমি এই অনুষ্ঠানটি মুকলি কৰিবৰ বাবে সভাৰ পদাধিকাৰীক আমি আহ্বান কৰিছোঁ। দেখি আছোঁ চকুতে মৃত্যুৰ কথাটো জীৱন্ত ৰূপত থকা আমাৰ অসমীয়াৰ গানৰ জনৰ মনৰ অনুভূতিৰ লগত জড়িত থকা জীৱন্ত শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাথাকিও আছে, সদায় থাকিব। আমি চৰাইদেউবাসী বৰহাটবাসী ৰাইজ আৰু সমস্ত নকৰো যারা সমস্তে আজি অনুষ্ঠানখন অনুষ্ঠিত কৰিছে ধন্যবাদৰ পাত্ৰ তেখেতসকল তেখেতসকলক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দাদা বুলি এজন শিল্পী। তেওঁ বহিলে ঘূৰি ফুৰোতে গান গায়। সেই গানত মানৱতাৰ জয়গান আছে। সেই গানত সকলো গায়নৰ এটা অনুৰাগ আছে। সেই অনুৰাগ, সেই হৃদয়ৰ আকৰ্ষণ প্ৰকৃত অৰ্থ সমস্ত জনৰ কাৰণে গ্ৰাম্য। ডেকাসকল, গাভৰুসকল, আমাৰ শিশুসকল সমস্ত ৰাখিলোঁ। মৃত্যুৰ কথা চাবলৈ যোৱা এজন বিশেষ ব্যক্তি আমাৰ লগত ভূপেন হাজৰিকাদেৱ আছিল, ভাৰতৰত্ন ভূষিত আছিল। গুৰু শ্ৰীমন্ত শংকৰক স্মৰণ কৰি তেওঁ আগবাঢ়িছিল। তেওঁৰ মৃত্যুৰ পাছত জাগিৰখন আছিল, অসমীয়া জাগিৰখন জাগিছিল, কোনো কাম কৰিব আছিল। আজি কিন্তু জুবিন গাৰ্গে সময় অতিক্ৰান্ত হৈছে। আজিও মানুহ হয়, আজিও মানুহ কাৰ্য হৈ আছে। এটা চিন্তা ন্যায় লাগে, ন্যায়। সেই ন্যায় মানৱতাৰ মৃত্যুৰ ন্যায়, এই ন্যায় জীৱনত জীৱন কৰি তোলাৰ ন্যায়। আমাৰ চৰকাৰ, আমাৰ শিক্ষকসকল, আমাৰ জনগণ সজাগ হৈছে, যথেষ্ট হৈছে, তারা আগবাঢ়ি গৈছে। মনৰ হেৰুৱাব নোৱাৰে, তাহাঁতি হেৰুৱাব নোৱাৰে। গতিকে আগলৈ গোৱা গান, মায়াবী নিশা গোৱা গান, সেই সংযমৰ আবাহনী মন্ত্ৰ, আবাহনী সংযমৰ ধাৰা, সেই ধাৰা আমাৰ পৰিৱৰ্তনৰ আজি আহ্বান জনাইছে। আমি ভাবিম যে জুবিন গাৰ্গৰ
তেতিয়াহে আমাৰ মাজত থকা এজন অসমীয়া ব্যক্তি চিনাকি হ'ব পাৰিম, এজন বিশ্ববিদ্যালয় এজন নগাঁৱৰ চিনাকি হ'ব পাৰিম, গায়ক চিনাকি হ'ব পাৰিম। তেতিয়াহে তেতিয়া তেওঁ আমি এইখন পৃথিৱীত ন্যায় দেখিব পাৰিম। গতিকে আমি যে সকলো পক্ষৰ পৰা এই ন্যায় পাম যাতে কেতিয়াও নোৱাৰে। ইয়াৰ কাৰণে আমাৰ মানুহৰ বাবেহে মানুহৰ বাবেহে ধন টকা পইচা বিষয় আত্মবিশ্বাস আমাৰ বিশ্বাস আছে, মানুহে বিশ্বাস জানে, আমি সমস্তকে বিশ্বাস কৰোঁ। এই বিশ্বাস গতিকে আত্মবিশ্বাস জীৱনটোৰ আমি এই সমৃদ্ধিৰ জয়গানটো আমি গাব লাগিব। ইয়াৰ গুণগুণাই থাকিলে নহ'ব, আমাক লাগে কি লাগে মানুহৰ প্ৰতি থকা দুটা মানুহে মানুহৰ বাবে যদি আমি নাভাবোঁ তেতিয়াহ'লে নহ'ব। এই যে জুবিন গাৰ্গৰ গীতবোৰ দেখিছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰৰ বহু সুৰৰ প্ৰতিদ্বন্দ্বী বহু সুৰৰ প্ৰতিদ্বন্দ্বী প্ৰায় 80টা প্ৰগ্ৰামৰ গীতৰ মাজত ঠিক তেনেকৈ মহাপুৰুষীয়া চিন্তাধাৰা আগবাঢ়ি গৈ আছে। গতিকে আমাক লাগে মানুহৰ আচলতে আমি নৃত্য থাকি আমাৰ কৰিব লাগিব। এইখন পৃথিৱীৰ নৃত্য আমি আছোঁ, জন্ম আমাৰ ইয়াত, আকাশ বতাহ আমাৰ ইয়াত লাগি আছে এইখন পৃথিৱীত। আমাক আচলতে ইয়াত থাকি সময়টোৰ চিন্তা কৰিব লাগিব। সেইসকলে কৰে জুবিন গাৰ্গৰ নিচিনা, সেইসকল সংগীতজ্ঞ কৰিছে, সেইসকল মানুহৰ ভাল পোৱা মানুহে কৰিছে, সেই ভাল পোৱা চিন্তাত কৰিছে। সময়টোৰ চিন্তা যিটো মধুৰ ভাৱনা, এই মধুৰ ভাৱনাটো তেওঁলোকৰ মাজত আছিল। তেওঁলোকে সেই ভাৱনা লৈ যোৱা নাই, সেই ভাৱনা মানুহৰ মাজত সৃষ্টি কৰিছে। লগ হৈ গজিব আমাৰ ডেকাসকলৰ বাবুসকলৰ মনৰ পথাৰখনত গজিব, সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰিব অসমীয়া আমাক লাগে। গতিকে আমাক লাগিবই পঢ়া বিদ্যাৰ সৈতে আমাক বাঢ়ি যাব লাগিব। যিটো বিদ্যাত কেৱল মাত্ৰ বিষয় কথা নাথাকে, বাকীবোৰ সমস্ত থাকে। সেইটো কি ভক্তি, সেই ভক্তিটো আমাক লাগিব। পঢ়া বিদ্যাৰে আমাক বাঢ়ি যাব লাগিব। সাগৰৰ যিটো দৃষ্টি, সেই দৃষ্টিভংগী আগবাঢ়ি যাব লাগিব। অপৰা বিদ্যা আমাক নালাগে। পঢ়া বিদ্যা ৰাজবাস, পঢ়া বিদ্যাৰ বটবৃক্ষ, সেই গছখন আমি আচলতে ৰঘুমলা পঢ়া বিদ্যাৰ যিটো বটবৃক্ষ, সেই বৃক্ষত আমি আচলতে ৰঘুমলা বাগান দিব নোৱাৰোঁ। কাৰণ গছজোপা বৃক্ষত মাৰি পেলাই ৰঘুমলা আছে সুখী পেলাই সেই সুখবোৰৰ বিৰুদ্ধে প্ৰচাৰ হ'ব লাগিব। আমি অসম সেই সুখবোৰৰ বিৰুদ্ধে আমি থিয় হ'ব লাগিব, দীৰ্ঘস্বৰ হ'ব লাগিব। তেওঁলোকক আচলতে আমি আচল দাবীদাৰ হ'ব লাগিব যে তেওঁলোক আচলতে আমাৰ সমাজৰ কাৰণে অপ্ৰয়োজনীয়, সেইবোৰ আমাক নালাগে। গতিকে বিষয়সমূহ বুজি পায়। হৰিসেৱা একো স্থানে নাই, হৰিসেৱা মানুহৰ সেৱা, হৰিসেৱা অন্য মানুহৰ সেৱা, মানুহৰ সেৱা আমি সদায় বিচাৰোঁ। গতিকে বিভিন্ন বিচাৰি মানুহৰ সেৱা আজি তেওঁ অমৰ, এই অমৰটোৰ নাম অন্য নাম সমস্ত এই অমৰটোৰ অন্য নাম সমস্ত ভাল পোৱা, আমি লগত পাতি কল্যাণৰ কাম যিবিলাক অৰ্জন কৰি থকা। গতিকে এইখন আমাৰ মানুহৰ যাতে কেতিয়াও হৈ নপৰে, এইখন হৈ যায়।
এইখনৰ কাৰণে বিভিন্ন মহাকাশখন যাতে বিভিন্ন থাকে আৰু সেই দিশত অসমীয়া ভাৰতীয় বিভিন্ন যাতে ধুনীয়াকৈ আজি পবিত্ৰখনত আমাৰ যিসকল পবিত্ৰ লোকে এই বৰহাট অঞ্চলত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ